মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠ 3 পণ্ডিত আনন্দৰাম বৰুৱা আৰম্ভ কৰিম। পাঠটোলৈ যোৱাৰ আগতে প্ৰথমতে ইয়াত কি দিয়া আছে চোৱাচোন। পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। অসম মাতৃৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনে এগৰাকী ব্যক্তি। তেখেত সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল। সংস্কৃত চৰ্চাৰ জৰিয়তে অতি চুটি জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। এই পাঠটোত আমি তেখেতৰ পাণ্ডিত্যৰ চমু আভাস পাম। এতিয়া আমাৰ পৃথিৱীখনত বিভিন্ন ধৰণৰ লোক আছে হয়নে, কিন্তু তেওঁলোক সকলোকে আমি জানো মনত ৰাখিব পাৰোঁ? নোৱাৰোঁ। আমি যিসকল মানুহক সদায় মনত ৰাখোঁ তেওঁলোকৰ কিছু প্ৰতিভা থাকে বা কিছু পাণ্ডিত্য থাকে, যাৰ কাৰণে আমি তেওঁলোকক সদায় স্মৰণ কৰি আহিছোঁ। আৰু অসমৰ তেনেকুৱা সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা তেনে এগৰাকী ব্যক্তি আছিল। আৰু তেখেতে সংস্কৃত সাহিত্যৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল। তেওঁ সংস্কৃত সাহিত্যৰ এগৰাকী পণ্ডিত আছিল। আৰু সংস্কৃতৰ চৰ্চাৰ জৰিয়তে তেখেতে নিজৰ যিটো চুটি জীৱনকাল আছিল তাৰ তথাপিও তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। আৰু ইয়াৰ পাঠটো পঢ়িলে আমি তেখেতৰ পাণ্ডিত্যৰ বিষয়ে চমু আভাস পাম। চেপ্টাৰটোৰ মূল কথালৈ আহোঁ। 1870 চন অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ ICS প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন যুৱকজনৰ সেই বয়স হোৱা নাছিল। 1870 চনৰ কথা কৈছে আৰু ইয়াত আনন্দৰাম বৰুৱাৰ বিষয়ে কৈছে যে অসমৰ এজন মেধাসম্পন্ন যুৱক, মানে অসমৰ পৰা যোৱা এজন অতি চোকা এজন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাত নিৰ্বাচিত হ'বলৈ যি প্ৰতিযোগিতামূলক পৰীক্ষা পতা হয় তাত তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। তেখেতে বহুত ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈছিল পৰীক্ষাটোত। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতি পোৱা নাছিল যে তেখেত উত্তীৰ্ণ হ'ল। কিয় স্বীকৃতি পোৱা নাছিল? কাৰণ এই পৰীক্ষাটোত উত্তীৰ্ণ বুলি ঘোষিত হ'বৰ কাৰণে এটা বয়সৰ সীমাৰেখা ধৰি দিয়া থাকে। আৰু আনন্দৰাম বৰুৱাৰ সেই বয়স হোৱা নাছিল। তেওঁৰ যদি ধৰা বয়স ধৰি দিছিল 18 বছৰ ধৰি লৈছোঁ, তেতিয়া তেওঁৰ বয়স ছাপ'জ 17 বা তেনেকুৱা হৈ আছিল। সেইকাৰণে অলপ সময় কম হৈ থকাৰ কাৰণে বয়সৰ তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ বুলি স্বীকৃতি লাভ কৰা নাছিল। এই লৈ বিলাতৰ পাৰ্লামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। তেতিয়া ব্ৰিটিছ পাৰ্লামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মিষ্টাৰ গ্ৰেণ্ট ডাফে পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দৰ্শাইছিল। আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। এইদৰে মহামতী মিষ্টাৰ গ্ৰেণ্ট ডাফেৰ মহানুভৱতাৰ ফলতেই এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনেই হ'ল আনন্দৰাম বৰুৱা। এতিয়া তেখেতক উত্তীৰ্ণ কৰাবনে নাই এই বিষয়টোক লৈ ব্ৰিটিছৰ পাৰ্লামেণ্টত বিতৰ্কৰ সৃষ্টি হৈছিল। বাদ বিবাদৰ সৃষ্টি হৈছিল যে একাংশই কৈছিল যে তেওঁক উত্তীৰ্ণ কৰাই দিব লাগে আৰু একাংশই কৈছিল যে উত্তীৰ্ণ কৰাব নালাগে। তেতিয়া ব্ৰিটিছ পাৰ্লামেণ্টৰ এগৰাকী সন্মানীয় সদস্য, তেওঁৰ নামটো কি আছিল? মিষ্টাৰ গ্ৰেণ্ট ডাফ। তেওঁ কি কৰিলে? পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি এটা যুক্তি দৰ্শালে যে আমি এই সিদ্ধান্তটোত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে জ্ঞান দিছোঁ যে এই পৰীক্ষাটো পাছ কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট বয়সৰ প্ৰয়োজন, নিৰ্দিষ্ট বয়স হ'ব লাগিব। এই কথাটোহে আমি কাণ দিছোঁ। কিন্তু এই কথাটোত আমি গুৰুত্ব প্ৰদান কৰি আন এটা কথা একেবাৰে ওলাই কৰি আছোঁ যে এই যিজন ল'ৰাই ইমান দূৰৰ পৰা, সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ইমান দূৰৰ পৰা আহি আৰু ইমানবোৰ প্ৰতিযোগীৰ মাজতো ইমান ধুনীয়াকৈ পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিছে। গতিকে তেখেতৰ যি আশা আকাংক্ষা, সেই আশা আকাংক্ষাৰ বাটত আমি বাধা জন্মাবলৈ ইচ্ছা কৰা উচিত নহয়। আৰু সেই বুলি যুক্তি প্ৰদান কৰি তেওঁ
মিষ্টাৰ গ্ৰেণ্ড ডাফে এই বিতৰ্কৰ পৰা এই আনন্দৰাম বৰুৱাক ৰক্ষা কৰিছিল আৰু সেইকাৰণে যদিও তেওঁৰ ICS পৰীক্ষা উত্তীৰ্ণ হ'বৰ কাৰণে দৰি বান্ধি দিয়া যিটো বয়সৰ সীমাৰেখা আছিল সেই বয়স যদিও হোৱা নাছিল তথাপি তেখেতক ICS উত্তীৰ্ণ হোৱা বুলি ঘোষিত কৰা হ'ল আৰু এয়া কাৰ কাৰণে কৰিব পৰা গ'ল মিষ্টাৰ গ্ৰেণ্ড ডাফেৰ কাৰণে চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰত এই কথাষাৰ আখৰে আখৰে ফলিয়াইছিল তেখেতে ICS পৰীক্ষাত 7ম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবেই তেখেতে এই কঠিন লক্ষ্যত উপনীত হ'ব পাৰিছিল এতিয়া আমাৰ অসমীয়াত এষাৰ কথা আছে যে চেষ্টাৰ অসাধ্য একো নাই তুমি যদি কোনো এটা লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা সেয়া তাৰ অসাধ্য একো নাই সেই কামটোত তুমি সফল হ'বাই এতিয়া আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰত এই কথাষাৰ সম্পূৰ্ণ ফলিয়াইছিল তেখেতে ICS পৰীক্ষাত স্থান লাভ কৰিম বুলি ICS পৰীক্ষা উত্তীৰ্ণ হ'ম বুলি তেখেতে অধ্যৱসায় কৰিছিল একেৰাহে নেৰানেপেৰাকৈ তেওঁ কঠোৰভাৱে চেষ্টা কৰিছিল আৰু তেখেতৰ মনোবলটো যথেষ্ট দৃঢ় আছিল আৰু সেইকাৰণে যেনেকৈ হ'লেও তেখেতে এই পৰীক্ষাত উত্তীৰ্ণ লাভ কৰিবলৈ সক্ষম হ'ল আৰু লগতে তেওঁ 7ম স্থান পাই উত্তীৰ্ণ হৈছে এয়া অতিকে সেই সময়ত যথেষ্ট ভাল খবৰ আছিল তেখেতৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা মাক দেউতাকৰ তৃতীয় সন্তান আনন্দৰাম বৰুৱাৰ ইংৰাজী 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল পণ্ডিত প্ৰবৰ চিভিলিয়ান আনন্দৰাম বৰুৱাই কামৰূপৰ উত্তৰ গুৱাহাটীৰ মজিন্দদাৰ বৰুৱা বংশৰ লগতে অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে তেখেতৰ আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম কি হয় গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা আৰু আনন্দৰাম বৰুৱা মাক দেউতাকৰ তৃতীয় সন্তান আছিল 3 নম্বৰ সন্তান আছিল আৰু তেখেতৰ জন্ম 1850 চনৰ মে' মাহৰ 21 তাৰিখে হৈছিল আৰু ক'ত হৈছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত আনন্দৰাম বৰুৱাই কামৰূপৰ উত্তৰ গুৱাহাটীৰ মজিন্দদাৰ বৰুৱা বংশৰ লগতে অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে তেখেতে জন্ম লাভ কৰোৱা সেই বংশটোৰ নাম কি আছিল মজিন্দদাৰ বৰুৱা বংশ আৰু তেখেত যিহেতু যথেষ্ট চোকা আছিল যথেষ্ট মেধাৱী আছিল সেইকাৰণে তেওঁ নিজৰ বংশটোৰ লগতে অসমৰো নাম উজ্জ্বলাই থৈ গৈছে আজি ইমানতে সামৰো কাইলৈ বাকীখিনি আলোচনা কৰিম